আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে কাৰ্টুন আছামী চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো হৈছে বোৱাৰীয়েকে শাহুৱেক আৰু শহুৱেকক ঘৰৰ পৰা উলিয়াই দিয়াৰ পাৰ্ট 2। যদিহে আগৰ ভিডিঅ'টো আপোনালোকে আমাৰ চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব। আপোনালোকে তাৰ পৰা এই ভিডিঅ'টো আহকচোন, তেতিয়াহ'লে আমি সকলোৱে মিলি আজিৰ ভিডিঅ'টো চাওঁ। হেৰা, তুমি ক'ত আছানো? ৰিমজিম, মাহঁতক আজি তুমি উলিয়াই দি পেলাই তাৰ ভিতৰত মদ দি আছা নেকি? বাহিৰলৈ ওলাই আহিবলৈ কৈছোঁ নে তোমাক মই? বোপাই, হ'ব দেচোন, দেউতাই মই কিবা এটা ব্যৱস্থা কৰি ল'ম আৰু দেচোন। আগতেচোন আমি দুটা এনেদৰে চলি থাকোঁচোন, গাঁৱতে খেতি বাতি কৰি, এতিয়াও তেনেকৈ চলিম আৰু দেই। সেইনে তই আকৌ বোৱাৰীৰ লগত এনেই কাজিয়া নকৰিবি, ঘৰখনত অশান্তি এনেই হৈ আছে আৰু বহাই নল'বি। এনেও আজিকালি ল'ৰা ছোৱালীয়ে মাক দেউতাক লগত থাকিলে বেয়াই পায়। তইনো কেলৈ এনেকুৱাখন কৰিনো আছ? হ'ব দেচোন, আমাক তাক যাবলৈ দেচোন, নহ'লে বাছখনো গুচি যাব গ'লে গাঁৱলৈ যোৱা। বোপাই, আমাক দুটাক যাবলৈ দেচোন এতিয়াৰ বাবে। আমি আকৌ আহিম লাগিলে দেই, মাজে সময় তোৰ খবৰ লৈ থাকিম নহয়, তয়ো যাবি আকৌ আমাৰ তালৈ। তেনেকেই চলি থাকিব দেচোন। আৰে মা, তোমালোকে কথা তেনেকৈ ক'লে হ'ব নেকি? তোমালোকৰোতো এইখন ঘৰ, আৰু তোমালোকে এনেকৈ আজিতো যাবলৈ এনেদৰে অপমানিত হৈ মই যাবলৈ দিব নোৱাৰোঁ তোমালোকক। আৰে দাদা, মই জানিছিলোঁ আপুনি বৰ্তা বাবুক লৈ আহিব বুলি, বৰ ভাল কাম কৰিলে। তই মানে মোক ফোন এটা কৰি ক'ব নোৱাৰ নেকি ঘৰখনত এনেকুৱা হৈ আছে বুলি? তোক কি ফোনটো এনেই লৈ দিছিলোঁ নেকি? ঘৰৰ খবৰ খাতি দি থাকিবলৈ লৈ দিছিলোঁ, আৰু মা দেউতা যে এনেদৰে ওলাই গৈছে তই খবৰ এটা দিব নোৱাৰিলি মোক? মই সুবিধাই নাপালোঁ। বৌজনীয়ে মানে ঘপকনে উলিয়াই দিলে, ইমান সৰু কথা এটা ধৰিবই নোৱাৰিলোঁ। সেইটো লৈ যা, বেগটো লৈ গৈ কাপোৰ কানিখিনি চিজিল কৰি আলমাৰীত থৈ দিবিগৈ। ঠিক আছে দিয়ক। সেই নহয়, আপোনালোকলৈ মই মস্তিকৈ চাহ বনাই আনিছোঁগৈ, ৰ'ব। বহুত ভাল লাগিছে দাদা, আপুনি ইমান ভাল কাম কৰিছে। আৰু বাইদেউক মাতিছোঁ বুলি কবি। এতিয়াই কি কৰি আছেনো? মানে ৰিলচ চাগে বনাই আছে ফেচবুকত। হ'ব, এই বাইদেৱে কিবা কাম কৰি আছোঁ বুলি কৈছিলে, ফেশ্বন ডিজাইনিঙৰ কিবা কাম কৰি আছোঁ বুলি কৈছিলে। মই মাতি দিছোঁগৈ, ৰ'ব। এইটো কাৰণে ইমান বেছি অৱসৰ কৰিছে, আপুনি তাই গম পালে? তুমি এয়া কি কাম কৰিলা ৰিমজিম? তুমি এইটো একদম ভাল কাম নকৰিলা কিন্তু। আপোনাৰ মা আৰু দেউতা দুইজনে মিলি যে মোক যে মাৰিব খুজিছিলে, সেইটো হ'লে আপুনি নেদেখে। আৰু মই কেনেদৰে মই সদায় জীয়াই থাকিব নোৱাৰোঁ ভয়কে। আৰে, কিবা এটা ভুল বুজাবুজি হৈছে ঘৰখনৰ মাজত, সমাধান হ'ব। কিন্তু তুমি এনেকৈ মা দেউতাক ওলাই যাবলৈ ক'ব নালাগিছিলে। আজি যদি মই নাপালোঁগৈহেঁতেন, মাহঁত ক'ত গ'ল? তুমি এবাৰ হ'লেও ভাবি চালানে? বোপাই, তহঁতি কাজিয়া নকৰিবিচোন। বোপাই, হ'ব আৰু দেচোন, বোৱাৰীও একো ভাবি চোৱা নাই, হ'ব দেচোন। আপুনি মানে এতিয়া মাৰ দেউতাৰ হৈ পেলাই মোৰ আগত ওকালতি কৰিবলৈ নাহিব কিন্তু, মই কৈ দিলোঁ কিন্তু। আৰু আপোনাক মই দেখোন কৈছিলোঁ ফোনত কি হৈছিলে। মই সেইটো জানিছোঁ, কিন্তু তুমি কি কৰিলা? তুমিতো এয়া একো ভাল কাম কৰা নাই। তোমাৰ যিমান অধিকাৰ আছে মা দেউতাৰো সিমানেই অধিকাৰ আছে। তুমিতো একদম ভাল কাম নকৰিলা। হয় নেকি? তেতিয়াহ'লে ময়ো ওলাই যাওঁ দিয়ক। তেতিয়াহ'লে এইখন ঘৰৰ পৰা আপোনালোক সকলো একদম শান্তিৰে থাকক। আপুনিতো সেইটোৱে বিচাৰি আছিলে মা। এতিয়া চাই লওক, আপোনাৰ পিতেৰে মোক আজি গতিয়াই উলিয়াই দিছে নহয়। চাই থাকক, মই যদি এইখন ঘৰত যদি ভৰি দিবলৈ আহোঁ, সেইটো কথা হ'লে মনত ৰাখিব কিন্তু। আৰে, তুমি যে কথা এটা শুনিবলৈ নিবিচাৰা, মই তোমাক কেতিয়া তেনেকৈ ক'লোঁ? তুমি নিজেহে এতিয়া কথাটো কৈছা। আৰু ঘৰখনৰ মাজত কিবা এটা অশান্তি হৈছে, ঘৰখনৰ মাজতে সমাধান কৰিবলৈ চোৱাছোঁ, কিনো মানে ওলাই যাওঁকৈ আছা? আৰে বোৱাৰী, মানুহে কি ক'ব বাৰু তুমি যদি ঘৰখনৰ পৰা ওলাই যোৱা? এনে কাম নকৰিবা বোৱাৰী, একদম তোমাক মই ভৰিতে পৰিছোঁ, এনেকুৱা কাম নকৰিবা। বোপাইটোৰ বাৰু কি হ'ব বাৰু? তুমি এবাৰ ভাবি চাইছানে বাৰু? আৰে মা, তই কিয় ভৰিত পৰিছ? তেওঁ ক্ষমা খুজিব লাগিব, আৰু আজি এতিয়াই খুজিব লাগিব। ৰ'বা, ক্ষমা কোনে কাক খুজিব? এতিয়াই তুমি মা দেউতা দুয়োটাকে ক্ষমা খুজিব লাগিব। তুমি যে আজি ইমান ডাঙৰ কাম এটা যে কৰিছা, তাৰ বাবে তুমি ক্ষমা খুজিবই লাগিব, আৰু এতিয়াই খোজা, নহ'লে বা তুমি ওলাই যোৱা এইখন ঘৰৰ পৰা। হ'ব তেতিয়াহ'লে মই ওলাই যামগৈ, আৰু আপুনি যিহেতু তেওঁলোকৰে চাইড ল'লে। তুমি যি ভাল দেখা তাকে সিদ্ধান্ত লোৱা, মোৰ একো ক'বলগীয়া নাই। খালি চব চিন্তা কৰি মেলি ল'বা। তুমি এইটো হ'লে বৰ ভাল কাম নকৰিলা দেই ৰিমজিম, এনেকৈ ঘৰ এৰি যাবলৈ ওলাইছা। আৰু কি কৰিব লাগে? য'ত আপুনি বুজিব বুলি ভাবিছিলোঁ তাতো আপুনি নুবুজিলে, মোকে ভুল সজালে। এতিয়া মই এইখন ঘৰত মৰি জীয়াই থাকিব নোৱাৰোঁ। মই যাওঁগৈ, মই মাৰ ঘৰতে শান্তিৰে থাকিম। যদিহে মই এইখন ঘৰত থাকিব লাগে, তেতিয়াহ'লে তুমি তোমাৰ মা দেউতাক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়া, নহ'লে বা মই এইখন ঘৰত নাথাকোঁ।
এয়া তুমি কি ক'বলৈ আহিছা? মই এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। তেতিয়াহ'লে তুমি থাকা সিহঁতৰ লগতে এইখন ঘৰতে। মই নাথাকোঁ তেতিয়াহ'লে তোমাৰ ঘৰত। মই যাওঁ। তুমি ভাবিলা কেনেকৈ মই মা দেউতাক এৰি পেলাই মই তোমাৰ লগত থাকিম বুলি তুমি ভাবিব পাৰিছা কেনেকৈ? যদিহে তুমি এইটো ভাবিছা তেতিয়াহ'লে তোমাৰ এইটো ভুল ধাৰণা। যোৱা তুমি তেতিয়াহ'লে। এয়া মই মৰিলেহে সম্ভৱ হ'ব চাগে। মই জীয়াই থকালৈকে এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। আপুনি যদি বুজি নাপায় তেতিয়াহ'লে মই নুবুজোঁ। ময়ো নাথাকোঁ তেতিয়াহ'লে এইখন ঘৰত। ময়ো ওলাই যাওঁগৈ তেতিয়াহ'লে। আপুনি থাকক তেওঁলোকৰ লগতে। ৰিমঝিম, তুমি নিজৰ সংসাৰখন কিয় ধ্বংস কৰিব পইচা নিজ হাতেৰে? নকৰিবাচোন এনেকুৱা। তুমি আমাৰ আহিবলগীয়া সন্তানটিৰ কথাটো এবাৰ চিন্তা কৰিছোৱা। তুমি এনে সিদ্ধান্ত নল'বা। কেনেকৈ থাকিম বাৰু মই আঁতৰি? কথাবোৰ অলপ ভাবি চোৱাচোন। কিনো সৰু ছোৱালীগতে কৰি আছানো? তুমি মোৰ হাত এৰা বুলি কৈছোঁ নহয়, এৰা। মই ক'লোঁ নহয় মই তোমাৰ লগত নাথাকোঁ মানে নাথাকোঁ। আকৌ মোৰ তাক জোৰ কৰি নাথাকিবাহি। তোমাৰ এতিয়া কথা মোৰ আগত সোমাবলৈ নাহিবা। তুমি তোমাৰ মা দেউতাক যেতিয়ালৈকে এৰিব নোৱাৰা তেতিয়ালৈকে মোক নোপোৱা তুমি। সেইটো কথা তুমি হ'লে মনত ৰাখিবা। গুড বাই। মই তোমাৰ ঘৰ এৰিলোঁ আজিৰ পৰা। আৰু তুমি মোক কল মেছেজ কৰি নাথাকিবা। সেইটো কিন্তু কৈ দিলোঁ, কিন্তু নহ'লে বা কথা বেলেগ হ'ব কিন্তু তুমি যাবা ক'ত? মাহঁতে চিনি নাপায়, তুমি যাবাগে ক'ত? তুমি সেইটো কোৱাচোন বাৰু। সেইটো তোমাৰ মেটাৰ হ'ব নালাগে। সেইটো মোৰ মেটাৰ। মই চল্ভ কৰি ল'ম। তুমি সেইবোৰ চিন্তা কৰিব নালাগে একো। মায়ে ঠিকেই কৈছিলে। বিয়া হওঁতেনে ঠিকেই কৈছিলে। অলপ চাই চিতি বিয়া বোলে। সেয়া মাৰ কথা লাগিলেই নহয়। সেয়া মই তিলকৈ পস্তাইছোঁ এতিয়া। ৰিমঝিম, এবাৰতো ভাবি চোৱা। হে ভগৱান, মোৰ ঘৰখন কি হ'বলৈ গৈ আছে? চকু মেলি চাবা আৰু। এতিয়া পিছে ঘৰৰ পৰা ওলাই আহিলোঁ হয়। পিছে এতিয়া ক'ত যাম পিছে? কাম এটা কৰোঁ, দীপকলৈকে ফোন এটা কৰোঁ। সি চাগে কামৰ জেগাতে থাকিব পাৰে। আজি অফিচৰ পৰা সিটো দেৰিকৈ আহিম বুলি কৈছিলে। সি মোক সহায় কৰিব এইবোৰত। হেল্ল' দীপক, তুমি ক'ত আছানো? মোক দৰকাৰ হৈছিলে মানে তোমাক। ৰিমঝিম, কোৱা কি সহায় লাগে আকৌ? সেইটো কথা আৰু সুধিব লাগেনে? মই আৰু তোমাক সহায় নকৰাকৈ থাকিম। কোৱা। আচলতে মানে মোক তুমি লৈ যাবহি পাৰিবা। আমাৰ ঘৰৰ গেটৰ মুখতে আছোঁ মানে। তুমি যদি পাৰা ফ্ৰী আছা যদি লৈ যোৱা আহিছোঁ নহয়। আৰে তুমি এতিয়া গৈছিলাহে ঘৰলৈ, আকৌ ক'ৰবাত যাব হ'ল নেকি? ৰ'বা মই গাড়ীখন উলিয়াই পেলাই লৈ আহিছোঁগৈ ৰ'বা। থেংক ইউ দেই। একদম জল্দি আহিবাচোন দেই। গৈ আছোঁ। তুমি ৰখিব নালাগে বেছি সময়, ৰ'বা। বহুত থেংক ইউ দেই। প্ৰায় 15 মিনিটমান অপেক্ষাৰ অন্তত ৰিমঝিমৰ ওচৰ পায়হি দীপক। আৰে তুমি যে বাহিৰত ইমান দেৰিৰ পৰা ৰখি আছা, কি হ'লনো কোৱাচোন? মই আজি ঘৰ এৰিছিলোঁ একেবাৰে। মই ঘৰৰ পৰা ওলাই গুচি আহিলোঁ। আৰু মোৰ তেওঁৰ লগত আৰু কোনো সম্পৰ্ক নাই। মই এৰি দিলোঁ এইখন ঘৰ। এইবোৰ কি কৈছা আকৌ? ইমান ধুনীয়া সম্পৰ্কটো তোমালোকে কেনেকৈ বাদ দিব পাৰিছা? আজি বহুত কথা কিবা কিবি হৈ গ'ল। তোমাক মই সকলোবোৰ ক'ম। ব'লাচোন। তুমি যে গাড়ী লৈ নাহিলা যে কি হ'ল? আছে গাড়ীখন আগতে পাৰ্ক কৰি আহিছোঁ। এইখিনিত পাৰ্কিঙৰ ব্যৱস্থা নাই কাৰণে, আৰু এইখিনি ৰখাবলৈও নিদিয়ে নহয়, মানুহো উঠাবলৈ নিদিয়ে। সেইটো কাৰণে ব'লা অলপ দেৰি খোজকাঢ়ি যাব লাগিব। ব'লা ফাৰ্ষ্টতে আমি শ্বপিং কৰি ল'ম ব'লা, তাৰ পাছতে ঘৰলৈ যামগৈ। তোমাৰ দিগদাৰ নহয়তো? নাই একো প্ৰব্লেম নাই। পিছে ৱাইফে তোমাক একো নুসুধিবনে বাৰু? ইমান দেৰি ক'ত আছা? নাই মোৰ ৱাইফ ইয়াত নাই নহয়, মাকৰ ঘৰত আছেগৈ। অলপ দিন তাতে থাকিব হেনো। হয় নেকি? তেতিয়াহ'লে ভালে হ'ল দিয়া। আমি দুটাই এইকেইদিন এনজয় কৰি ল'ব পাৰিম। ব'লা এইখিনিতে এতিয়া দেৰি কৰি থাকিব নালাগে, ব'লা। তেওঁলোকে শ্বপিং কৰি আহি দীপকৰ ঘৰত দুয়ো একেলগে। এতিয়া তুমি মোক ভালকৈ কোৱাচোন, আচলতে ঘটিলে কিনো? আজি জানা দীপক, আজি ঘটনা এটা বৰ ডাঙৰেই হ'লহেঁতেন। ভালদৰে কোৱাচোন, হৈছিল কিনো? মানে তুমি ইমান ডাঙৰ এটা সিদ্ধান্ত লৈ ল'লা। আজি মোক মায়ে জ্বলাই মাৰিলেহেঁতেন। তুমি জানা জানো? গোটেই গেছ খুলি থৈছে। মই অফিচৰ পৰা আহি পেলাই পাকঘৰত সোমাওঁ বুলি সদায় জানে, আৰু তেওঁ গেছৰ গোটেইকেইটা ষ্টভ খুলি থৈছে। সেইটো কথাতে মই অলপ বেয়াকৈ ক'লোঁ, ঘৰৰ পৰা ওলাই যাবলৈ ক'লোঁ। তাতে তেওঁ গৈ পেলাই পিতেকক লগালেগৈ। পিতেকে আজি মোৰ ওপৰত হাত তুলিছে। তুমি সেইটো কথা জানানে? আৰু বহুত কিবা কিবি। আৰু মই যেতিয়া তেওঁক চইচ কৰিবলৈ দিলোঁ যে তেওঁ মোক লাগে নে মাক দেউতাকক লাগে, তেওঁ তেতিয়া মাক দেউতাকক চইচ কৰিলে। মোক আটাইতকৈ সেইটো কথাতে বেয়া লাগিছে জানা। সেইটো কাৰণে মই ওলাই গুচি আহিলোঁ। আৰু মই অলৰেডি সিদ্ধান্ত লৈ পেলালোঁ। মই আৰু সেইখন ঘৰত ভুলতো উভতি নাযাওঁ। যেনেকুৱা যে পৰিস্থিতি আহিলোঁ, মই আৰু সেইখন ঘৰলৈ উভতি নাযাওঁ। যিটো মানুহে মোক বিশ্বাস দিলে সেইটো মানুহে আজি নুবুজিলে। তেওঁ মোৰ ওপৰত হাত তুলিছে আৰু বহুত কিবা কিবি। মই সেইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ। তুমি যি ভাল লেখা সেইটোকে কৰা। মই সদায় তোমাৰ লগত আছোঁ।
দীপক, তোমাৰ কিবা প্ৰব্লেম আছে নেকি? মানে মই অলপ দিন তোমাৰ লগতে থাকিম বুলি ভাবিছোঁ। তোমাৰ যিহেতু ৱাইফো এইদিন নাই, যিহেতু তোমাৰ একো প্ৰব্লেম নহয় নহয়। মই ধান ঠিন লগাই ল'ব লাগিব গোটেইখিনি, তাৰপাছতহে মই ক'ৰবাত যাব পাৰিম। নহ'লেবা মোৰ প্ৰব্লেমেই হৈ যাব। মই সেইকাৰণে তোমালৈ ফোন কৰিছোঁ। তোমাৰ কিবা প্ৰব্লেম আছে নেকি? নাই নাই, মোৰ কি প্ৰব্লেম থাকিব পাৰে? তুমি যিমান দেৰি থাকিব বিচাৰা থাকিব পাৰিবা ইয়াত। থেংক ইউ দেই দীপক, তুমি বহুত সহায় কৰিছা কিন্তু দেই মোক। তুমি বহাচোন, বহি মেলি অলপমান ফ্ৰেছ হৈ লোৱা। মই তোমাৰ কাৰণে কিবা খোৱাৰ ব্যৱস্থা কৰোঁ। হ'ব হ'ব, ইমান ফৰ্মেলিটিজ মেইনটেইন কৰিব নালাগে। মই এতিয়া একো খাবলৈ মন যোৱা নাই। তুমি অলপ বহাচোন, কথাই পাতি লওঁ। এইবোৰ মানে অশান্তি লাগি গৈছেগৈ। হ'ব তুমি এইবোৰ ফৰ্মেলিটিজ মেইনটেইন কৰি থাকিব নালাগে। আজিৰ পৰা যিহেতু ময়ো থাকিম এইখন ঘৰত, হ'ব মই নিজে লৈ খাব পাৰিম। অঁ হয় নেকি? কোৱাচোন কোৱা তেতিয়াহ'লে। আহক আহক। কথা এটা শুনিছিলোঁ বোলে আপোনালোক যোৱাগৈ বুলিহে শুনিছিলোঁ। মই তাকে খবৰ এটা ল'বলৈ বুলি আহিছিলোঁ। তুমিনো এইবোৰ কথা ক'ত গম পাইছা? ক'তনো কোন গৈছে? ক'লৈতো যোৱা নাই। এই গাঁৱৰ চবেই গম পাইছে আপোনালোক গুচি যোৱাৰ কথাটো। চোৱা শইকীয়ানী, এইবোৰ আমাৰ ঘৰৰ কথা, তুমি তাত মাতিবলৈ নাহিবা কিন্তু। আৰু এইবোৰ ভাল কথা হোৱা নাই কিন্তু কওঁ দেই। হ'ব দিয়ক, নাহোৱেই দিয়ক আপোনালোকৰ ঘৰলৈ। কথা এটা সুধিবলৈ আহিলোঁ, আপোনালোকে বেয়া বুলি ভাবে। হ'ব দিয়ক, মই আহিছোঁ দিয়ক। শইকীয়ানী, মইনো আপোনাক কি বেয়াকেনো ক'লোঁ? আপুনি যে ফোন পাতি গুচি গ'লগৈ। আৰু এই মানুহবোৰৰ পৰা মানে শান্তি নোহোৱা হৈছে আৰু দেই। ঘৰত কি লাগে একেবাৰে কাণ পাতি শুনি থাকিবহি। বাবা তই পিছে ক'ত যাওঁনো? মা ভণ্টি আহিছোঁ বুলিয়ে কৈছে, তাইকে লৈ আহোঁগৈচোন। মোক আনিবগৈ নালাগে, মই আহি পালোহিয়ে নহয়। মাজনী, তই আকৌ কাইলৈ নে পৰহিলৈ অহা কথা আছিলি, ইমান জল্দি ওলালিহি যে? তোমালোকক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, সেইটো কাৰণে আহিছিলোঁ। তোক আকৌ কোনে থ'লে সেই এয়াৰপৰ্টৰ পৰা? মই কেব কৰিলোঁ, কেব কৰি গুচি আহিলোঁ তুমি নোযোৱা দেখি। আৰু তোমালৈ ফোনটো ইমান মাৰি আছিলোঁ, ফোনটোও ধৰা নাছিলা যে, সেইটো কাৰণে। অঁ ভালেই কৰিলি দেই। মোক এতিয়া কোৱাচোন, হৈছে কি মানে ঘৰখনত সেইটো কোৱাচোন। বৌয়ে ঘৰ এৰি গুচি গ'লো। কি? কিয় আকৌ? এইবোৰ ঢেৰ কথা। তই ফ্ৰেছ হৈ লগেচোন যা। ইমান দূৰৰ পৰা আহিছে, এইবোৰ পাছত পাতিলেও হ'ব, যাচোন যা। নহয় মা, কোৱাচোন কোৱা, কি কথা ভালকৈ কোৱাচোন। বৌয়ে একেবাৰে কাৰণে ঘৰ এৰি গুচি গৈছোঁ বুলি কৈছে। মা দেউতা দুইটাকে উলিয়াই দিছিলে ঘৰৰ পৰা। মই সেইটো কাৰণে আহি পেলাই কিবা কিবি ক'লোঁ, সেইটোতে অলপমান ঠেহ পাতি ঘৰৰ পৰা ওলাই গৈছে, সেয়াই, বেলেগ একো নহয়। বৌ পিছে এতিয়া ক'ত আছেনো? নাজানো ক'ত আছে। ৰ'বা তেতিয়াহ'লে মই ফোন এটা কৰি চাওঁচোন, বৌজনী ক'তনো আছে।